নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকলৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম আছে সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়কৰ 10,000 টকা কোনে কোনে লাভ কৰিব আৰু এপ্ৰুভ লিষ্ট আহিছে। সেই এপ্ৰুভ লিষ্টত কাৰ কাৰ নাম আছে এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব আৰু কোনসকলে পাব এইটো ভিডিঅ'ত সবিশেষ জনাই আছোঁ। আপুনি লাখপতি বাইদেউ আঁচনি 10,000 টকা স্কিমত এপ্লাই কৰিছে নেকি? যদি কৰিছে চাওক এইটো ভিডিঅ'। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্য প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকা প্ৰদান কৰিব। লগতে অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকলৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম আছে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। সেইসকল মহিলাক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰি ইতিমধ্যে জমা লৈছে। এতিয়া গোটৰ মহিলাসকলে ফৰ্মসমূহ পৰীক্ষা কৰি আছে। কেৱল মাত্ৰ এটাই চাব সন্তান কেইটা আছে সেইটো চাই একাউণ্টত সোমাই দিব 10,000 টকা। যিসকলে এই 10,000 টকাৰ ভাল ব্যৱসায় কৰিব সেইসকলে আকৌ লাভ কৰিব 25,000 টকা। তথাপিও যদি লাখপতি হ'ব নোৱাৰে আৰু 10,000 পৰা 20,000 টকা প্ৰদান কৰিব। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড আৰু অন্নদয়ৰ সুবিধা লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ। নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। হাই বন্ধু বান্ধৱীসকল, জিলা ভিত্তিক বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ড থাকিলেহে আপুনি লাভ কৰিব ৰেচন কাৰ্ড। প্ৰমাণপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। প্ৰমাণপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। অৰুণোদয়ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। পৰৱৰ্তী খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ। কিয়নো 6টাকৈ নিৰ্দেশনা জাৰি কৰিছে চাকৰি প্ৰাৰ্থীৰ বাবে। পৰীক্ষাত নকল কৰি ধৰা পৰিলে হ'ব 3 বছৰৰ জেল, 1 লাখ টকা জৰিমনা। জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত 9 মাহৰ কাৰাদণ্ড। কুচক্ৰ আৰু নকল কৰি 10 বছৰ কাৰাদণ্ড, 10 কোটি টকা জৰিমনা। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে 2 বছৰৰ বাবে দিব নোৱাৰিব পৰীক্ষা। পৰীক্ষণৰ কেন্দ্ৰত কুচক্ৰ আৰু নকল যোগান সহায় কৰিলে 10 বছৰৰ কাৰাদণ্ড, 20 কোটি টকাৰ জৰিমনা। পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰ জড়িত হ'লে সা-সম্পত্তি বাজেয়াপ্ত হ'ব। পৰীক্ষাৰ ব্যৱস্থাপক দোষী সাব্যস্ত হ'লে বিশেষ আদালতে নিৰ্ধাৰণ কৰিব দিয়া পৰীক্ষা বিষয়ত সকলো খৰচ সংঘবদ্ধ বহন কৰিব লাগিব। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। তৃতীয় আৰু চতুৰ্থ চাকৰিৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ।